মানে কেম্পিং চলি আছে প্ৰতিটো চুবুৰী গাঁও মানে বিলাকত গৈ আমাৰ কৰ্মীবৃন্দসকলে প্ৰচাৰ চলি আছে আৰু ভালদৰে আমাৰ সঁহাৰি আমি পাবলৈ সক্ষম হৈছোঁ। বৰ্তমানৰ অৱস্থাত আমি 1 নম্বৰত আছে। NDA প্ৰাৰ্থীগৰাকী প্ৰত্যাহ্বান হ'ব নেকি? কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি ইয়াত প্ৰচাৰ চলাইছে। এতিয়া ইণ্ডিয়ান পাৰ্টি বা যিয়ে ভিক্টৰ দাসেই হওক, ভিক্টৰ দাস আমাৰ কাৰণে কোনো ফেক্টৰ নহয়। যিহেতু তেখেতে গামোচা চিনি নাপাওঁ মানুহ, অসমীয়া এখন মানে গামোচা আমাৰ স্বাভিমান, এই গামোচা জাতিটোৰ পৰিচয়। সেই গামোচাৰ তেখেতে শিৱজুৰিৰ লগত এক্সাম্পল দিয়াটো, উদাহৰণ দিয়াটো, এইটো জাতিটোৰ অপমান কৰা হৈছে। আৰু আজি তাৰিখলৈকে তেখেতে ক্ষমা বিচৰা নাই, ৰাইজৰ ওচৰত ক্ষমা বিচৰা নাই। হিচাপে এই উত্তৰটো ৰাইজে এই আহি থকা 9 তাৰিখত ভোটৰ দ্বাৰা উত্তৰটো পাব। কমেও মইতো কৈ আছোঁ 80,000 ভোট লৈ মই জিকি যাম। মই আজি আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কালচিনিত আজি আমাৰ ষ্টাৰ কেম্পেইনাৰৰ মিটিং আছিলে। এই মিটিংখনত উপস্থিত আছিলে সন্মানীয় আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সন্মানীয় MP মাননীয় জয়ন্ত বসুমতাৰী ছাৰ ডাঙৰীয়া আহিছিল আৰু সেই হিচাপে ইয়াত যথেষ্ট ৰাইজ সমাবেত হৈছে। তাৰ কাৰণে মই প্ৰথমতে ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় আমাৰ শ্ৰদ্ধাৰ MP ডাঙৰীয়া মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।